তাৰমানে এই ভিডিঅ'টো আজি ধৰক কেইদিনমানৰ পৰা ছ'চিয়েল মিডিয়া বা আপোনালোকৰ ছেটেলাইট চেনেলবিলাকত আহি আছিলে। তাৰপিছত আমি ভিডিঅ'টো এনালাইচিছ কৰিলোঁ, কৰি কিনে ভেহিকলৰ নম্বৰটো ডিটেক্ট কৰিলোঁ। ডিটেক্ট কৰাৰ পিছত আমাৰ টেকনিকেল এনালাইচিছ কৰি আমি গাড়ীখনৰ অ'নাৰক পালোঁ। অ'নাৰৰ লগত কণ্টেক্ট কৰোঁতে গম পালোঁ গাড়ীখন তেখেতৰ ভাইকে চলাইছিলে, প্ৰসেনজিৎ পাল বুলি তেখেতৰ নাম, তেখেতে চলাইছিলে। তাৰপিছত তেওঁক যোগাযোগ কৰা হ'ল। তেওঁক যোগাযোগ কৰাৰ পিছত তেওঁৰ লগত কোন কোন আছিলে সেইদিনাখন সেই মানে এক্টটো কৰোঁতে, সেই অফচেন্স এক্টটো কৰোঁতে, তেতিয়া বাকীখিনি আমি আইডেণ্টিফিকেশ্যন পাই গ'লোঁ। তেওঁলোকক কণ্টেক্ট কৰা হ'ল। যোৱাকালি প্ৰসেনজিৎ আৰু সেই আপোনাৰ মানস আহিলে, আৰু আজি আমি সেই লেডিগৰাকী আপোনাৰ প্ৰতিমা বৈশ্য আৰু এই যোনে ভিডিঅ'টো কৰিছিলে তেওঁলোকৰ সেই ডান্সিং এক্টৰ, সেইটো আমাৰ সীমান্ত কোঁৱৰ বুলি তেখেত নিজে আহিলে। তো গতিকে এইখিনি আছিলে মানে তেওঁলোকৰ ঘটনা। কিন্তু সেইটো এটা আমাৰ ধৰক ৰাজহুৱা স্থানত সেইটো এটা নিউচেঞ্চ ক্ৰিয়েট কৰিছিলে আৰু এনডেঞ্জাৰ টু দ্য হিউমেন লাইফ, সেইটো নিজৰ লগতে আনৰো জীৱন বিপদাপন্ন কৰে। সেইকাৰণে তেওঁলোকক এজ পাৰ ল আমি যিখিনি কৰিব লাগে সেইকাৰণে তেওঁলোকক থানালৈ মতা হৈছে। যাব দিয়া মানে এইটো আপোনালোকৰ এজ পাৰ ল যি হ'ব সেইখিনি হ'ব। আগে পিছে আপোনালোকে গমেই পায় ষ্টাণ্ট কেছবিলাকত যি হৈ আছে সেইখিনি হ'ব। আমি এজ পাৰ ল সেইখিনি কৰিম। আৰু গুৱাহাটী যান বাহন আৰক্ষীৰ ফালৰ পৰা আমাৰ এটা আপোনালোকৰ জৰিয়তে ৰাইজক তথা অভিভাৱকসকলক এটা বিনম্ৰ অনুৰোধ আছে তথা ৰিকুৱেষ্ট আছে যে তেওঁলোকে যাতে তেওঁলোকৰ সন্তান সন্ততিসকলক এই বিষয়ে অকণমান শাসন কৰে আৰু এনেকুৱা ধৰণৰ এক্ট যাতে ৰাজহুৱা স্থানত তেওঁলোকে কৰিবলৈ তেওঁলোকক মানা কৰে। আৰু আপোনালোকেও যদি কেতিয়াবা কাৰোবাক দেখা পায় আপোনালোকে সেইটো লফুলিটো আমাক আপোনালোকে জনাব, আৰু নিজেও পাৰিলে আপোনালোকে কাউন্সিলিং কৰিব নিজৰ ভাই ভনী বা যোন থাকে আৰু, কাৰণ সেইটো অকল তেওঁৰ জীৱনটোলৈ মানে বিপদ নাথাকে, পথত চলি থকা সকলোৰে জীৱনলৈ এটা ভাবুকি আহে। গতিকে আমাৰ গুৱাহাটী যান বাহন আৰক্ষীৰ ফালৰ পৰা আমি সদায় সেইখিনি তেনেকুৱা পালে এজ পাৰ ল আমি একশ্যন লৈ আছোঁ। কিন্তু অকল একশ্যনটোৱে কথা নহয়, কাউন্সিলিঙো বহুত এটা ভাল বস্তু। কেতিয়াবা কাউন্সিলিঙৰ দ্বাৰাও মানুহৰ বহুত ধৰণৰ মানে হেবিটছ সলনি কৰি দিব পাৰি। গতিকে সেইখিনি কাম আপোনালোক মিডিয়াৰ মানে মানুহসকলেও কৰিব পাৰে, আমাক সহায় কৰিব পাৰে। লগতে ৰাইজ তথা অভিভাৱকে আমাক সেইখিনি সহযোগিতা কৰিলে কিছু পৰিমাণে এইখিনি বস্তু হয়তো আৰু আমাৰ সমাজৰ পৰা কমি যাব। সেইটো গম পোৱা নাই, কাৰণ মই সোধ পোছ কৰা নাই। আমাৰ অলপ আগত আহিছে, আৰু সেইটো এতিয়া ধৰক এতিয়া যুৱ প্ৰজন্ম আপোনালোকে জানে, মই সেইকাৰণে নকওঁ যিহেতু 4:30 বজাত হৈছে, 4 তাৰিখৰ 4:30 বজাত ৰাতিপুৱা হৈছে, তেওঁলোকে সেইটো টাইমত আমি পোৱা নাই। গতিকে সেইকাৰণে সুৰাসক্ত আছিলে নাছিলে সেই বস্তুটো আমি ক'ব নোৱাৰোঁ। কিন্তু আজিকালি যিটো দেখা গৈছে কেৱল যে সুৰাসক্ত হৈয়ে তেওঁলোকে তেনেকুৱা কৰে, কিন্তু তেনেকুৱা নহয়। কিছুমানে কিবা এটা লাইমলাইটত আহিব খুজিও তেনেকুৱা ধৰণৰ কিছুমান এক্ট কৰে। সেইটোৱেই কথা আৰু। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।